নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল অভিমন্যু তালুকদাৰ ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ সভাপতি প্ৰথমটো প্ৰতিক্ৰিয়া দিছে আমাৰ অসম বাতৰি কাকতত এই প্ৰতিক্ৰিয়াটো প্ৰকাশ কৰি সদৰি কৰিছে এইখিনি কথা আমি গোটেইখিনি আপোনালোকক ক'ম ৮ দিন হৈ গ'ল আমাৰ মৰমৰ জুবিনদাৰ মৃত্যুৰ ৮ দিনৰ পাছতহে প্ৰতিক্ৰিয়া দিবলৈ সাৰ পাইছে অভিমন্যু তালুকদাৰ নামৰ এগৰাকী ব্যক্তিয়ে তাৎক্ষণিকভাৱে আমাৰ অসমৰ সম্পদ হেৰাই যোৱাৰ সময়ত কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাছিল লগে লগে তেওঁলোকে বাৰ্তা দিব পাৰিলেহেঁতেন আচলতে হৈছে কি সমগ্ৰ অসমবাসী দুখসাগৰত ডুবি আছিল সকলো অসমবাসীয়ে কান্দি আছিল সেই সময়ছোৱাটো প্ৰতিক্ৰিয়া নাহিল এতিয়া তদন্তৰ দুহাই দিছে তদন্তৰ অজুহাত দেখুৱাইছে তেওঁলোকে সেয়েহে বহু কথা খুলি ক'ব নোৱাৰি বুলি এতিয়া সদৰি কৰি আছে যিকি নহওক অভিমন্যুৱে কি কৈছে আমি ক'ব বিচাৰিছোঁ সেইদিনাখন ইয়তত কি হৈছিল তাৰে অলপ বিৱৰণী দিছে কিন্তু কথাৰ কিছু খেলিমেলি আছে তেওঁলোকৰ তেনে অনুমান হয় কাৰণ শেখৰ বোলাজন জুবিন গাৰ্গৰ যিগৰাকী বাদ্যযন্ত্ৰী সেই শেখৰ বোলাজনে গুৱাহাটীত আহি কান্দি কান্দি বহু কথাই কৈছিলে আমাৰ সংবাদ মাধ্যমৰ সন্মুখত সেই কথাৰ এই কথাৰ কিছু পাৰ্থক্য আছে বা মহন্ত উপাধিৰ সেই গায়িকাগৰাকী যিগৰাকীও কিছু মন্তব্য আগবঢ়াইছিল তাতো কিছু পাৰ্থক্য আছে মানে এওঁলোকৰ কথাত ক'ৰবাত পাৰ্থক্য আছে প্ৰথম কথা এইগৰাকী অভিমন্যু তালুকদাৰৰ মতে যে বিয়েৰ এটা খালে সিমান এটা নিচা নহয় অভিমন্যু তালুকদাৰৰ মতে আৰু কৈছে যে মোৰ দৃষ্টিত জুবিন গাৰ্গে সিদিনাখন কেৱল মাত্ৰ এটা বিয়েৰ খাইছিল নিশা মদ খাইছিল যদি নাজানো কেৱল এটা বিয়েৰ খাইছিল আৰু এটা পেক খাইছিল সেই বুলি কৈ তেওঁ কৈছে যে সিমান যিহেতু নিচা হোৱা নাই সেইবাবে আমি বৰ বেছি চিন্তা কৰা নাছিলোঁ তেওঁ পৰিমাপটো এনেধৰণেই নিৰ্ধাৰণ কৰি ল'লে দেখি যে এটা বিয়েৰে নিচা কৰে নে নকৰে তেওঁ ওপৰতে কৈ দিব পাৰে এটা বিয়েৰ খালে নিচা হয় নে নহয় তেওঁ ইমান ডাঠি ক'ব পাৰিছে সেই কথাটো সেইটো কথাত অলপ আচৰিত লাগিছে লগতে অভিমন্যু তালুকদাৰে আৰু কেতবোৰ কথা কৈছে অভিমন্যু তালুকদাৰে কৈছে যে যিজন কেপ্টেইন ভেনিয়াৰ সেই কেপ্টেইন ভেনিয়াৰে জুবিন গাৰ্গক হেনো বাধা দিছিল পানীত নামিবলৈ আৰু তেওঁ নিজেও হেনো বাধা দিছিল জুবিন গাৰ্গক পানীত নামিবলৈ তেওঁ এইটোও কৈছে যে মই লাইফ জেকেটটো পিন্ধাই দিছিলোঁ আৰু পিন্ধাই দিবলৈ মই চেষ্টাও কৰিছিলোঁ পাছত এই যেতিয়া ঘটনাটো হ'ল তেতিয়া মই একোৱে গম নাপাওঁ কাৰণ মই মাংস খাই আছিলোঁ গাহৰি মাংস চাগে কাৰণ গাহৰি মাংসৰ ভিডিঅ' ইতিমধ্যে আমি দেখিছোঁ গাহৰি চৰি আছিল গাহৰি মাংস খাই আছিলোঁ আৰু তাৰপাছত হাত ধুবলৈ গৈছিলোঁ মাংস খাই সেইকাৰণে সেইখিনি সময়ত কি পৰিস্থিতিৰ উদ্ভৱ হ'ল মই একোৱেই নাজানো বুলি সদৰি কৰিছে অভিমন্যু তালুকদাৰ নামৰ অসম এছ'চিয়েশ্যনৰ ছিংগাপুৰৰ সভাপতিগৰাকীয়ে আৰু লগতে কৈছে যে আমি লগে লগেই জুবিন গাৰ্গৰ এই ঘটনা হোৱাৰ পাছত যিখন ইয়তৰ কেপ্টেইন সেই কেপ্টেইন ভেনিয়াৰে জাপ দিছিল জুবিন গাৰ্গক পানীৰ পৰা উঠাই আনিবলৈ আৰু উপকূলৰক্ষী বাহিনীখিনিক খবৰ দিছিল আৰু অভিমন্যুৰ মতে উপকূলৰক্ষী বাহিনী তাত উপস্থিত হওঁতেই 1 ঘণ্টা সময় লাগিছিল মানে পলম হৈছিল 1 ঘণ্টাৰ পাছতহে উপস্থিত হৈছিল তাৰপিছত উপকূলৰক্ষী বাহিনীৰ দুজনকৈ জোৱানে পানীত জঁপিয়াই দিছিল মানে কেপ্টেইনেও হয়তো পানীৰ পৰা উঠাব পৰা নাছিল উপকূলৰক্ষী বাহিনী অহাৰ পাছতহে কেপ্টেইন দুজন উপকূলৰক্ষীৰ জোৱানে কেপ্টেইনৰ সৈতে মিলি পেলাই জুবিনক পাৰলৈ অনাবলৈ অভিমন্যুৱে ক'ব বিচাৰিছে মানে জুবিন পানীত ডুবাৰ লগে লগে এফালে অভিমন্যুৱে কৈছে যে কেপ্টেইন ভেনিয়াৰো পানীত জঁপিয়াই পৰিছিল তেতিয়া কি উঠাই আনিব পৰা নগ'ল পানীতটো আমি আন বহুতকে দেখিছিলোঁ শেখৰ বোলাটোক দেখিছিলোঁ সিদ্ধাৰ্থ জুবিন গাৰ্গৰ মেনেজাৰটোকো দেখিছিলোঁ নাৱত তেনেহ'লে তেওঁলোকে ইমান সময় উপকূলৰক্ষী বাহিনী আহোঁতে 1 ঘণ্টা লাগিল 1 ঘণ্টা সময় কি পানীৰ পৰা উঠাবই পৰা নাছিল নেকি ইমানজন মানুহে পানীতটো বহুজন আছিল কেপ্টেইনো আকৌ জঁপিয়াই পৰিছিল অভিমন্যুৰ মতে তাৰপাছতহে আহিল উপকূলৰক্ষী বাহিনী 1 ঘণ্টা সময় লগা বুলি তেওঁ নিজেই কৈছে আমাৰ অসমৰ বিশেষ সাক্ষাৎকাৰটোত আৰু উপকূলৰক্ষী বাহিনী আহি তাৰ দুজন জোৱানে জঁপিয়ালে তাৰপাছতে জুবিনক উঠাবলৈ সক্ষম হোৱা বুলি দাবী কৰিছে আৰু পৰ্টলৈ আনোতে তাৰ পৰা পৰ্টলৈ আনোতে আৰু 1 ঘণ্টা সময় লাগিল বুলি সদৰি কৰিছে মানে 2 ঘণ্টা সময় তাত গ'ল পৰ্টলৈ অনাৰ পাছতহে এম্বুলেন্সত তুলি তাতহে হেনো CPR দিছে মানে 2 ঘণ্টাৰ পাছত CPR দিলে লগে লগে CPR দিয়া নাছিল কিন্তু শেখৰ বোলাটোৱেতো কৈছিল যে লগে লগে পানীৰ পৰা উঠাইছিল উপকূলৰক্ষীৰ কথা তেওঁ বিশেষ কোৱা নাছিলে পানীৰ পৰা উঠোৱাৰ পাছতেই ওঠ নীলা পৰিছিল জুবিন গাৰ্গৰ ভৰিৰ তলুৱা নীলা পৰিছিল মানে কথাৰ পাৰ্থক্য এওঁলোকৰ দেখিছেনে যিমানেই দিন বাগৰিছে সিমানেই কথাৰ খেলিমেলি এওঁলোকৰ ধৰা পৰিছে প্ৰথম দিনা ঘটনাৰ কোনো প্ৰতিক্ৰিয়া নাই দ্বিতীয় দিনাৰো কোনো প্ৰতিক্ৰিয়া নাই 8 দিন লাগিল প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁতে তদন্তকাৰী দলটো আজি 2-3 দিন পূৰ্বেহে সোমাইছে তদন্তত ভালদৰে এতিয়াহে তেওঁলোকলৈ নটিচ পঠোৱা হৈছে এতিয়া তেওঁলোকে কৈছে তদন্তৰ বাবে আমি ক'ব পৰা নাছিলোঁ তদন্তটো প্ৰথম দিনা কোৱা নাছিল
তদন্তৰ আওতাতো তেওঁলোক প্ৰথম দিনা হোৱাই নাছিলে, কোনো ভবাই নাছিল যে তেওঁলোকৰ লগত এনেকুৱা এটা ভিডিঅ' থাকিব, এনেকুৱা এটা পানীত জুবিন গাৰ্গ নামিব পৰা অৱস্থা হ'ব। এতিয়া তদন্তৰ অহাৰ পাছতহে তেওঁলোকক বহু কথা ক'বলৈ হয়তো বাৰণ কৰিছে সংবাদ মাধ্যম বা আন কেতবোৰ মাধ্যমত। তেওঁলোকে তদন্তৰ খাতিৰত স্বাভাৱিকতে বহু কথা ক'ব নোৱাৰে, কিন্তু তদন্তৰ প্ৰক্ৰিয়াটো আহিল এতিয়াহে। তেতিয়া আমাৰ অসমৰ সম্পদ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল, সেই সময়ত তেওঁলোকৰ দায়িত্ব আছিল তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা। আৰু আচৰিত ধৰণে অভিমন্যু তালুকদাৰ নামৰ এইগৰাকী অসম এছ'চিয়েশ্যনৰ সভাপতিয়ে ব্যক্ত কৰিছে যে আমাৰ ছিংগাপুৰৰ চিকিৎসাৰ ওপৰত পূৰা ভৰসা আছে আৰু আমি সেয়েহে ছিংগাপুৰৰ চিকিৎসালয়ত ভৰ্তি কৰাইছিলোঁ। ভাল কথা, সেইটো কৰাবই লাগিব, য'তেই নাথাকক কিয়। ছিংগাপুৰত নাথাকি জুবিন গাৰ্গ আফ্ৰিকাত থাকিলে আফ্ৰিকাৰ চিকিৎসালয়তো ভৰ্তি কৰাব লাগিলেহেঁতেন, সেইটোত আমাৰ ক'বলগীয়া একো নাই। কিন্তু তেওঁ এটা কথা তাৰ মাজতে সাক্ষাৎকাৰত সদৰি কৰিলে যে অসমৰ চিকিৎসা বা ভাৰতৰ চিকিৎসা পদ্ধতি আমি ভালদৰেই জানো। ভাৰতত টকাৰ বাবে ৰোগীক চিকিৎসালয়ত ভৰাই থৈ দিয়ে হেনো, কিন্তু ছিংগাপুৰত সেইটো নহয়। ডাঙৰীয়া, যদি ছিংগাপুৰত সেইটোৱে নহয়, ছিংগাপুৰৰ চিকিৎসা পদ্ধতি ইমান উন্নত, স্বাভাৱিকতে উন্নত এখন দেশ, তাত তেনেহ'লে এই 2 ঘণ্টা 3 ঘণ্টা সময় কিয় লাগি গ'ল? উপকূলৰক্ষী আহি পাওঁতে 1 ঘণ্টা কিয় পলম হ'ল? আপুনিতো ছিংগাপুৰৰ চিকিৎসা পদ্ধতি বা আন কেতবোৰ সা সুবিধাৰ কথা খুব প্ৰশংসা কৰিছে। ভাৰত বাৰু পিছপৰা, মানি লৈছোঁ, ভাৰতত খেলি মেলি হয়, কিন্তু ছিংগাপুৰৰ দৰে এখন উন্নত দেশত ইমানখিনি সময় লাগিলনে? 1 ঘণ্টা লাগিল উপকূলৰক্ষী বাহিনী তাত উপস্থিত হওঁতে। 1 ঘণ্টা লাগিল বুলি আপুনি নিজেই কৈছে। আৰু 1 ঘণ্টা লাগিল পৰ্টলৈ আনোতে, তাৰপাছত CPR দিয়া হৈছে, তাৰপাছত হয়তো আৰু 1 ঘণ্টাৰ পাছত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। মানে 3 ঘণ্টামান সময় লাগিলচোন আমাৰ মৰমৰ জুবিন দাক চিকিৎসালয়ত ভৰ্তি কৰালৈকে। সময়মতে যদি চিকিৎসালয়ত নিলেহেঁতেন হয়তো আমাৰ জুবিন দা আজি বাচি থাকিলহেঁতেন। পুনৰ কৈছোঁ, সময়মতে যদি চিকিৎসালয়ত আমাৰ মৰমৰ জুবিন দাক নিলেহেঁতেন হয়তো বাচি থাকিলহেঁতেন আমাৰ জুবিন দা। আকৌ অভিমন্যুৱে আন এজনৰ কথা উদ্ধৃতি দি কৈছে, সেইজনৰ নাম মই লিখি আনিছিলোঁ, সেইজনৰ নাম দেৱজিৎ। অসম এছ'চিয়েশ্যনৰ আন এজন ব্যক্তি দেৱজিতে কোৱা বুলি কৈছে অভিমন্যুৱে। আৰু দেৱজিতৰ মতে মুখত পানী সোমাই হেনো জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই, হয়তো চিজাৰ এটেক আহিব পাৰে বুলি সদৰি কৰিছে। মানে দুটা কথা নেকি? তেওঁলোকে কৈছে, এটাটো হস্পিটেলৰ ৰিপৰ্টত কোৱা হৈছে, মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত ছিংগাপুৰৰ উন্নত চিকিৎসা পদ্ধতি, উন্নত ৰিপৰ্ট, তাতেই কোৱা হৈছে যে লাংছত পানী সোমাইছে। এতিয়া আকৌ দেৱজিতৰ উদ্ধৃতি দি অভিমন্যুৱে কৈছে যে চিজাৰ এটেক আহিছে। মানে কি আচলতে তেওঁলোকে বুজাব বিচাৰিছে কি? এখন পৰিকল্পিত নাটক নেকি? কথাবোৰ সলাই আছে তেওঁলোকে, বিভিন্ন কথা কৈ আছে। এই কথাবোৰে কি প্ৰমাণ কৰে? পোনপটীয়া কথা, আমাৰ সদাশয় সন্মানীয় দৰ্শকসকলে তাৰ উত্তৰ দিব। যিহেতু এই সমগ্ৰ ঘটনাক্ৰমত আইনে কি পথ লয় নাজানো। অৱশ্যে মুখ্যমন্ত্ৰীয়ে কৈছে আইনে নিজৰ পথ ভালদৰে ল'ব, কঠোৰ হ'ব, আমি আশা কৰি আছোঁ। কিন্তু তাৰ বাহিৰে অসমৰ ৰাইজৰ দৃষ্টিত কিন্তু নেগলিজেন্সৰ বাবে এওঁলোকেই দোষী। আনকি এই অভিমন্যুৱে শ্যাম কানু বোলাজনক ক্লিন চিট দিবলৈ চেষ্টা কৰিছে তেওঁৰ ভাষ্যবোৰত। মানে এওঁলোক চব সনা পিটিকা হৈ আছে, চব এটা নেক্সাছ যেন হৈ আছে। ক'বলৈ বেয়া শব্দটো কিন্তু আমি উল্লেখ কৰিছোঁ, এটা যেন নেক্সাছ যেন হৈ আছে। এই পইণ্টবোৰ, যিবোৰ বিন্দু মই উপস্থাপন কৰিলোঁ, সেই প্ৰতিটো বিন্দুৰ মূল্য আছে। কিন্তু অভিমন্যুৱে নিজক বচাবলৈ, শ্যাম কানুক বচাবলৈ বা আন একাংশক বচাবলৈ এতিয়া এখন যেন নাটক ৰচনা কৰিছে। কিন্তু অসমবাসীৰ দৃষ্টিত এওঁলোক এতিয়া দোষী। অসমবাসীৰ দৃষ্টিৰ পৰা এওঁলোক সাৰি নাযায়। অৱশ্যে 6 অক্টোবৰৰ ভিতৰত এওঁলোক হাজিৰ হ'ব লাগিব। যদি হাজিৰ নহয় তেওঁলোকৰ পৰিণাম বেয়া হ'ব, কাৰণ ইতিমধ্যে লুকআউট নটিচ জাৰি কৰা হৈছে। আন কেতবোৰ বিশেষ ব্যৱস্থাও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গ্ৰহণ কৰা হ'ব বুলি সদৰি কৰা হৈছে। মুঠতে নিষ্ঠাৰ নাই, সাৰি ক'ত যাব? ইয়াত ভাৰতীয় দূতাবাস সোমাই পৰিছে এতিয়া, আৰু ভাৰতীয় দূতাবাসে এওঁলোকক ইতিমধ্যে নটিচ দিছে, এওঁলোক অসম আহিব লাগিব, সাৰি যাব নোৱাৰিব। সমগ্ৰ প্ৰক্ৰিয়াত যি জনমত আমি গঢ়ি তুলিছোঁ সমগ্ৰ অসমবাসীয়ে, বিশ্বতেই বিৰল এনেধৰণৰ জনমত। আৰু সেই নজিৰ আমি স্থাপন কৰি যাব লাগিব, আৰু তেনেধৰণেই আমি আমাৰ সক্ৰিয়তা দেখুৱাই থাকিব লাগিব। নহ'লে ক'ৰবাত এই বিষয়টো তল পৰি যাব পাৰে, কোনো কাৰণতেই তল পৰিব দিব নোৱাৰি। অসমৰ এই দুখ, জুবিনদাৰ প্ৰতি সন্মান সমগ্ৰ বিশ্বই দেখিলে। অভিলেখ কেইবাটাও ৰচনা হ'ল, কিন্তু অভিলেখ ৰচনা কৰাটো আমাৰ লক্ষ্য নহয়। আমাৰ লক্ষ্য হৈছে আমাৰ প্ৰিয় শিল্পীগৰাকীক ন্যায় দিয়াটো। প্ৰিয় শিল্পীগৰাকীয়ে অসমবাসীৰ বাবে বহুত দিলে, তেওঁৰ কণ্ঠৰে, তেওঁৰ সৃষ্টিৰে। এতিয়া আমি তেওঁক সন্মান দিছোঁ, সেইটো আমাৰ দায়িত্ব। আমি আৱেগিক হৈ পৰিছোঁ বিষয়টোক লৈ, আমাৰ মৰমৰ প্ৰিয় কণ্ঠশিল্পীগৰাকী হেৰাই যোৱাৰ সময়ত। কিন্তু এওঁলোকৰ কোনো অনুশোচনা নাই। অভিমন্যু বোলাটো যেন অনুশোচনা অলপো নাই, দগ্ধ হোৱা নাই। কেৱল মাত্ৰ
জুবিন গাৰ্গে সেইদিনা সুৰাপান কৰা নাছিল এইবোৰ কথা কৈ বিষয়টোক অন্যফালে নিবলৈ চেষ্টা কৰিছে স্বাভাৱিকতেই জুবিন গাৰ্গে সুৰাপান কৰা নাছিল কিন্তু জুবিন গাৰ্গ অৱশ হৈ আছিল আগনিশা ৰাতিৰ যি কাপোৰ পিন্ধি আছিল পিছদিনা ইয়াতত যোৱা সময়তো সেই কাপোৰে পিন্ধি আছিল জুবিন গাৰ্গ সাধাৰণতে চখিন ব্যক্তি খিয়ালী মনৰ যেনেধৰণে তেওঁ চখিনো হয় তেওঁ আগনিশাৰ কাপোৰ পিছদিনাখন কেতিয়াও নিপিন্ধে পুৱা 6 বজাৰ পৰা আবেলি 4 বজালৈকে শুৱে জুবিন গাৰ্গক শুব দিয়া নাছিল অৱশ হৈ আছিল জুবিন গাৰ্গ ভাগৰুৱা হৈ আছিল কিন্তু জুবিন গাৰ্গক ব্যৱহাৰ কৰা হ'ল আকৌ এবাৰ সেইবাবে তেওঁ নিজৰ খং উঠিছিল জুবিন গাৰ্গে মৃত্যুৰ পূৰ্বৰ সাক্ষাৎকাৰত সেইকাৰণে একাংশ লোকক লৈ খং প্ৰকাশ কৰিছিল বাকী অসমৰ ৰাইজে ক'ব এই সন্দৰ্ভত আৰু অধিক তথ্য আমি পৰৱৰ্তী সময়তো আনি থাকিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট